জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী মায়ে সকলোবোৰ কথা জানি বুজিও দেউতাৰ লগত মাতবোল কৰা বন্ধ কৰি দিলে দেউতাৰ কিবা দুখ আছিল নেকি কচোন মোক কথাখিনি ক'ব পাৰে নে নোৱাৰে পাৰিলেহেঁতেন ক'ব আৰে মই একো লুকোৱা নাই কুণাল মোৰ ফ্ৰেণ্ড হয় মই আজিলৈকে তোৰ কোনো ফ্ৰেণ্ডৰ নাম কুণাল বুলি শুনা নাই আমি একেলগে টিউশ্যন কৰিছিলোঁ আৰু মই কি তোক এতিয়া চব কথা ক'ব লাগিব নেকি বিশ্বাসবোৰ এনেকুৱাই নেকি সামান্য কথাতে ভাঙি যাব পৰাকৈ আচলতে বিশ্বাস বস্তুটোৱে এনেকুৱা পৰি কলৈ যোৱা মোৰ বস্তু কেইটামান ল'ব লগা আছে তাকে লৈ আহোঁগৈ তোমাৰ লগত কথা কেইটামান আছিল কওক বেলেগভাৱে নল'বা প্লিজ তুমি গুচি যোৱাটোৱে ভাল আছিল নেকি ক'লৈ তোমাৰ ঘৰলৈ নেক্সট উইক ডিভ'ৰ্চ অৰ্ডাৰটো ওলোৱাটো কনফাৰ্ম তাৰ পিছতো তুমি ইয়াত থকাটো কিশোৰটো বেয়া পোৱাৰেই কথা কিশোৰে আপোনাক কৈছে বেয়া পাইছোঁ বুলি নাই কোৱা তেতিয়াহ'লে আপুনি কি ভাবি ক'লে মই মতা মানুহ নহয় জানো মই বুজি পাওঁতো আৰু কি বুজে আপুনি নহয় মানে চব কনফাৰ্ম হোৱাৰ পিছতো তুমি ইয়াত থাকিলে ক'ৰবাত অলপ সন্দেহ আহিবই দিয়াচোন আপোনাৰো সন্দেহ হয় মোৰ সন্দেহ ক'ৰ পৰা আহিব ভাল পালেহে সন্দেহ আহে তাৰমানে আপুনিও ভাল পায় মানে আপুনি কেতিয়াও কাকো ভালেই পোৱা নাই মিছা কথা আপুনি কাৰোবাক ভাল পায় আৰু যাক ভাল পায় তেওঁক আপুনি মনৰ কথাখিনি কৈ দিয়ক একচেপ্ট কৰে নকৰে সেইটো পিছৰ কথা একচেপ্ট কৰাৰ অপশ্যনটো নাই সেইবাবেই কোৱা নাই কেতিয়াবা অপশ্যনবোৰ আমাৰ চকুত নপৰাকৈ থাকে বাকী মই ইয়াত থকাৰ কথাটোত যদি আপুনি বেয়া পাইছে তেতিয়াহ'লে আই এম চৰি কিন্তু অৰ্ডাৰ নাহালৈকে মই ইয়াতে থাকিম আৰু আপোনাক কথা দিছোঁ আপোনাৰ একো অসুবিধা নহয়
মই মাৰ লগত থাকিম আহোঁ বাবা মা পৰি গ'ল এইমাত্ৰ গ'ল তাই কলে যাব তোমাক কৈছিল নেকি অঁ কিশোৰৰ ওচৰলৈ গৈছে আচ্ছা থানাৰ পৰা ফোন কৰিছিলে মানে তোক মাতি পঠিয়াইছে খুব সম্ভৱ গাড়ীখন ৰিলিজ কৰিবৰ কাৰণে মাতিছে নেকি মোক একো নক'লে তোক খালি পঠাই দিয়াৰ কথা কৈছে জানি বুজি মই ভুল কৰিলোঁ তেখেতৰ ভুল নাই বুলি মই জানো তথাপি জেদ ধৰিলোঁ জেদ নহয় ঘূৰি দিওঁ এয়া আপোন মানুহজনৰ প্ৰতি আপোনাৰ অধিকাৰ আপোনাৰ মনটোৱে বিচাৰে ভাল হওক বেয়া হওক খুৰাই সকলোবোৰ কথাই আপোনাক কওক আৰু নোকোৱাৰ কাৰণে আপোনাৰ খং উঠিল একো নহয় ই বিভাসে ফোন কৰিলে আপুনি কথা পাতিব চাব খুৰা আকৌ ঘৰলৈ ঘূৰি আহিব আহিবতো আহিব কিয় নাহিব মা তুমি এক পৰীক্ষা দিবলৈ কোৱাচোন তাই পৰীক্ষা নিদিওঁ বুলি কৈছে মোৰ সৰু ছোৱালীজনীয়ে মাকক ইমান বেয়া পোৱা হ'লনে মাকৰ ওপৰত খং উঠি পৰীক্ষা নিদিওঁ বুলি ক'ব পৰাকৈ ক্ষমা কৰি দিবি সৰু মা কেতিয়াবা ডাঙৰৰো ভুল হৈ যায় ক্ষমা কৰি দে মোক মা তই মা দেউতাৰ সপোন সৰু তই ৰিজাল্ট খুব ভাল কৰিব লাগিব এটা কথা কিন্তু মই কিন্তু এইক DSPৰ সাজতহে চাবলৈ বিচাৰিম সেইযোৰ সাজত কম ধুনীয়া লাগিব এইক ন ক্ৰিমিনেলে দেখিলে দৌৰিব পুলিচ হ'ব নালাগে নেকি তাই বহি থকা চাকৰিয়ে কৰক পৰীক্ষাৰ ৰিজাল্টেহে ক'ব মই কি চাকৰি কৰোঁ ভালেই হ'ব মই জানো বাৰু তই এতিয়া এইবোৰ চিন্তা বাদ দে আৰু পঢ়াত মনোযোগ দে কাইলৈৰ পৰা বাহিৰৰ কিটচেনো আৰম্ভ হ'বই বঢ়িয়া বঢ়িয়া বাহিৰে তাৰ পৰাই খোৱা বস্তু লৈ আহিব নালাগে ঘৰৰ মানুহে খালে লাভ হ'ব কেনেকৈ মা ঘৰৰ মানুহে খাই মেলি যি লাভ হয় সেয়ে হ'ব কাইলৈৰ পৰা মই যি স্পেচিয়েল ডিছ বনাম এক প্লেট মই ইয়াৰ হাততে দি পঠিয়াম ডেলিভাৰী বয় হাজিৰ মেডাম আহা দেৰি হ'ব চন্দনা তই ভালকে পঢ়িবি ঘূৰি গৈ থাকো সোনকালে মা মই আহোঁ যা ডাঙৰ মা তোৰ বহুত কষ্ট হৈছে ন অকলে থকাৰ অভ্যাস নাই যে সৰুৰে পৰা তোমালোকৰ লগতেই থাকিলোঁ বিয়া হৈও সেইখনো ভৰা ঘৰেই পালোঁ অকলে থাকিহে কষ্ট হৈছে বাকী কষ্টবোৰতো বতাহ আহিব যাব আহোঁ দিয়া মা সৰু পঢ়গৈ যা স্বৰ্ণালী
ৰ'বা নীলম, ক'ব পাৰিলে ভাল লাগিলহেঁতেন ভিনদেউ। অ' চৰি, এক্স ভিনদেউ। বাধ্য মই কৰা নাই। তোমাৰ বায়ে নিজৰ প্ৰয়োজন পূৰাবলৈহে ডিভোৰ্চ লৈছে। এতিয়াহে মনটো পাতল লাগিছে জানানে? সেই কাৰণেতো মই তোমাক ইয়ালৈ মাতি আনিছিলোঁ। গম পাওঁ তুমি কিমান অশান্তিত আছা। কালি ৰাতি চাগে খোৱা বোৱাও একো কৰা নাই। অকল ময়ে নহয়, কোনেও খোৱা নাই। ভণ্টিক জোৰকৈ খাবলৈ ক'লো, তাই ৰুমত গৈ শুই থাকিলেগৈ। আৰু মায়ে কি খালে? মা তুমি যোৱাৰ পিছত ৰুমত যি সোমালে নোলালেই। আৰে জোৰ কৰা হ'লে খালেহেঁতেন চাগে। মই 2-3বাৰমান ক'লো, ওলোটাই মোৰ ওপৰত খংহে কৰিলে। আচ্ছা, আজি নহ'লে ময়ো তোমালোকৰ ঘৰতে ভাতটো খাম দিয়া। তুমি? অঁ, আৰে মই খালেতো মাও খাবলৈ বাধ্য হৈ যাব ন। সঁচাকৈ যাবা? আৰে সঁচা মিছা কি আছে, যাম আকৌ। আৰু এতিয়া তুমি ব'লা ৰেষ্টুৰেণ্টতে কিবা এটা খাই ল'বা, নহ'লে এনেকৈ থাকিলে বেমাৰত পৰিবা। নালাগে, মই অফিচতে খামগৈ। না 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 না, মোৰ সন্মুখত খাব লাগিব, ব'লা। ভাল, তোমালোকৰ? ভালেই, আপোনাৰ? আছো ভালে। আপোনাক লগ পালোঁ ভালেই হ'ল। চিধাকৈ কওঁ, বেকা কৰি সময় নষ্ট কৰি থাকিলে আপুনিও শান্তি নাপাব আৰু মোৰো বেয়া লাগিব। কোৱা। বাক ডিভোৰ্চ দিবলৈ কিয় বাধ্য কৰিলে? স্বৰ্ণালী, ৰ'বা নীলম, ক'ব পাৰিলে ভাল লাগিলহেঁতেন ভিনদেউ। অ' চৰি, এক্স ভিনদেউ। বাধ্য মই কৰা নাই। তোমাৰ বায়ে নিজৰ প্ৰয়োজন পূৰাবলৈহে ডিভোৰ্চ লৈছে। ইয়াতকৈ বেছি মই তোমাক একো ক'ব নোৱাৰিম। মোৰ অলপ কাম আছে, চ' এক্সকিউজ মি। ভিনদেউ, স্বৰ্ণা, বায়ে কি নিজৰ প্ৰয়োজন পূৰাবলৈ ডিভোৰ্চ দিবলগীয়া হ'ল সুধিব লাগিব মই। চোৱা। হেল্ল' ছাৰ। হয় ছাৰ, হয় ছাৰ, 5 মিনিট মই গৈ আছোঁ। শুনা স্বৰ্ণা, তুমি ভিনটোক পিছত লগ কৰিবা, মই তোমাক এতিয়া থৈ আহোঁ। আহা স্বৰ্ণা, ব'লা। मैं तू रंग दिया बाबूरा सावरे ना ओ প্ৰিয়ৰঞ্জন, তই এইবিলাক কি কৰিছ? তই যে এনেকৈ নাচি বাগি আহি আছ, তইতো বহাগী কিটচেনৰ মেইন মানুহ। তই এতিয়া গহীন গম্ভীৰ হৈ যাব লাগিব। ৰ এটা মিউজিক লগাই লওঁ। মিউজিক লগাই লগাই গৈ থাকোঁ। তুমি ভুল ভাবিছা পৰি। মই ইমান তললৈ নামিব পাৰোঁ। আচ্ছা বাবা, আই এম চৰি। অঁ, মোৰ খং উঠিছিল। তুমি মোৰ পৰা আঁতৰি যোৱা যেন পালে মই সহ্য কৰিব নোৱাৰোঁ। সেইবুলি মই সুশীলক এটেক কৰাম নেকি? মিউজিক লগাই লগাই গৈ থাকোঁ।
কিশোৰ পৰি তুমি কোৱাৰ লগে লগে মই আহিছোঁ তুমি ফোন কৰি মতাটোৱে মোৰ বাবে এটা সপোনৰ দৰে কোৱাচোন কিয় মাতিছিলা সুশীলৰ ওপৰত এটেক তুমি কৰিছা হেল্ল' অঁ ফটো এখন পঠাইছোঁ লোকেশ্যনটো মই দি দিছোঁ মানুহটো ডক্তৰ এটা শিক্ষা দিব লাগে মাৰি পেলাব নালাগে কিন্তু ভয় খোৱাকৈ শিক্ষা এটা দিবি ভৰি হাত ভাঙিলেও কোনো প্ৰব্লেম নাই কিন্তু মাৰি নেপেলাবি হা কিশোৰ একো নামাতিলা যে তাৰমানে মোৰ সন্দেহটো মিছা নহয় তুমি কি কৈ আছা মই সেইটোৱে বুজি পোৱা নাই সুশীলক এটেক মানে এক্টিং নকৰিবা কিশোৰ তোমাৰ আগত আকৌ মই কিয় এক্টিং কৰিম কোৱাচোন সঁচাকৈ কোৱাচোন কি হৈছে তুমি সঁচাকৈ একো নাজানা নাজানো বাবা কি হৈছে সুশীলক কেইজনমান ল'ৰাই এটেক কৰিছে কি তেওঁ কোনোমতেহে ঘৰ পাইছেহি আহি আচৰিত কথা কিশোৰ তুমি সঁচাকৈ কৰোৱা নাই মই কিয় কৰাম পৰি নহয় মানে মই তোমাক একেদিন ৰেছপন্স নকৰাৰ কাৰণে মই ভাবিলোঁ তুমি খঙতে এইবোৰ কৰিছা বুলি তুমি ভুল ভাবিছা পৰি মই ইমান তললৈ নামিব পাৰোঁ আচ্ছা বাবা আই এম চৰি অঁ মোৰ খং উঠিছিল তুমি মোৰ পৰা আঁতৰি যোৱা যেন পালে মই সহ্য কৰিব নোৱাৰোঁ সেইবুলি মই সুশীলক এটেক কৰাম নেকি সঁচাকৈ কৈছোঁ পৰি মনটো কিবা লাগি গ'ল তুমি মোক এনেকৈ ভাবা তাৰমানে মই এটা যেন গুণ্ডাহে চৰি কিশোৰ আচলতে মই সেইটো কোৱা নাছিলোঁ তোমাক সুশীলৰ অৱস্থাটো দেখি মই কি ভাবিলোঁ একোৱে গম নাপালোঁ মই কালি ৰাতিয়ে তোমাৰ ওচৰলৈ আহিম বুলি ভাবিছিলোঁ কিন্তু বহুত কথা চিন্তা কৰি তোমাৰ ওচৰলৈ নাহিলোঁ আহিব লাগিছিলে আহি মোক চৰ এটা মাৰি দিব লাগিছিলে সঁচাকৈ বৰ কষ্ট পালোঁ পৰি